মানুহৰ নিচিনা চেহেৰা হ'লেই মানুহ হোৱা নাযায়। মানুহ হ'বলৈ হ'লে প্ৰথমতে মনুষ্যত্ব অৰ্জন কৰিব লাগে। হাতত ধৰিলে গোটেই জীৱনৰ কাৰণে ধৰিব, কাৰণ মানুহটোৰ লগত জীৱন পাৰ কৰিব লাগিব, ৰাস্তাটো নহয়। এই পৃথিৱীত টকাৰে সকলো কিনিব পাৰি, কিন্তু ভাল পোৱা কেতিয়াও কিনিব নোৱাৰি। হেৰাই গ'লে সকলো পোৱা যায়, কিন্তু বিশ্বাস যেতিয়া হেৰাই যায় তেতিয়া কিন্তু কেতিয়াও ঘূৰাই পোৱা নাযায়। যিবোৰ ছোৱালীয়ে কথাই কথাই খং দেখুৱায়, চাব এটা সময়ত সিহঁতেই লক্ষ্মী বোৱাৰী হয় ঘৰখনৰ। তোমাৰ উন্নতিত যিসকলে হিংসা কৰে, বিচাৰি চাবা বেছিভাগেই তোমাৰ কিন্তু চিনাকি মানুহ। এই পৃথিৱীত ভাল মানুহক কোনেও ভাল নাপায়, সদায় ব্যৱহাৰ কৰিবলৈহে চেষ্টা কৰে। কিছুমান দূৰত্বই ভাল পোৱা বঢ়ায় আৰু কিছুমান দূৰত্বই ভাল পোৱা হেৰুৱায়। যিজনৰ মনত মায়া বেছি, তাৰ জীৱনত কিন্তু কষ্টও বেছি। কোনোবাই যদি হিংসা কৰে কৰিবলৈ দিয়া, মনত ৰাখিবা হিংসা সেইসকলেই কৰে যিসকলৰ যোগ্যতা কম থাকে। শক্তিশালীটো সিয়েই হয় যিয়ে খঙৰ সময়ত নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। বিশ্বাস কৰাটো ভুল নহয়, বিশ্বাসক লৈ খেল খেলাটোহে কিন্তু ভয়ৰ কাৰণ। মানুহৰ মুখখনেই হ'ল পৃথিৱীৰ একমাত্ৰ ঠাই য'ত বিষ আৰু অমৃত একেলগে বাস কৰে। এই পৃথিৱীত কিছুমান মানুহ হাৰি নাযায়, তাক পৰিস্থিতিয়ে হৰুৱাই দিয়ে। কাৰোবাৰ বেয়া সময় আহিলে আঘাত নিদিবা, পাৰিলে তেওঁক সহায় কৰিবলৈ চেষ্টা কৰা, কাৰণ বেয়া সময় তোমাৰো এদিন আহিব পাৰে নিশ্চয়। যিয়ে খং কৰিব জানে সি কিন্তু ভাল পাবও জানে। সময়ৰ মূল্য আপুনি সদায় বুজিব পৰীক্ষাৰ সেই 10 মিনিটৰ আগত। সম্পৰ্কটো দুজন মানুহৰ ইচ্ছাত তৈয়াৰ হ'লেও ভঙাৰ সময়ত এজনেই সিদ্ধান্ত লয় আৰু আনজনে মানি ল'বলৈ বাধ্য হয়। কিছুমান ভুলে মানুহক বহুত কিবা কিবি শিকাই দিয়ে, আৰু তেনেকৈ কিছুমান কষ্টই মানুহক পাথৰ বনাই দিয়ে। কিছুমান অভিমানে মানুহক পৰ কৰি দিয়ে, আৰু কিছুমান বাস্তৱতাই মানুহক বহুত সলনি কৰি দিয়ে। মাজে মাজে ভাবোঁ চেহেৰা বেয়া নে কপাল বেয়া, কষ্টৰ ভাষা মাথো চকু পানীয়েই নহয়। কেতিয়াবা মিঠা এটা হাঁহিৰ মাজতো লুকাই থাকে বহু কষ্ট। হৃদয়খনক সাগৰ নিচিনা কৰিবলৈ চেষ্টা কৰক। নদীখন আপোনাৰ ওচৰলৈ নিজেই গুচি আহিব, তোমাৰ সৈতে মিলিত হোৱাৰ কাৰণে। সেইজনী ছোৱালীৰ ভাল পোৱা সকলোতকৈ সঁচা হয় আৰু পবিত্ৰ হয় যিজনী ছোৱালীয়ে তাৰ ভাল পোৱা মানুহটোক সন্দেহ কৰে, কাৰণ তাই ভাল পোৱা মানুহটোক হেৰুৱাবলৈ কেতিয়াও নিবিচাৰে। আপোনাৰ সন্তানটোক উপহাৰ নিদিলে সি হয়তো কিছু সময় কান্দিব, কিন্তু আপুনি যদি সংস্কাৰ নিদিয়ে তেনেহ'লে সি গোটেই জীৱন কান্দিব লাগিব। সময় পালে বিচাৰি অনাটো হ'ল দায়িত্ব, আৰু সময় উলিয়াই বিচাৰি অনাটো হ'ল ভাল পোৱা। আপোনাৰ শূন্য পকেট দেখিও বেকাৰ ল'ৰাটোৰ কাষত যিজনী ছোৱালী থাকে, সাফল্যৰ পাছতো সেইজনী ছোৱালী স্থিৰ হোৱাৰ যোগ্যতা ৰাখে। জীৱনৰ প্ৰথম কাপোৰটো অন্যৰ হাতেৰে পিন্ধিব লগা হয়, আৰু শেষৰ কাপোৰটোও পিন্ধিব লগা হয় অন্যৰ হাতেৰে। তথাপিও মানুহৰ কিন্তু অহংকাৰ নকমে। সদায় দুটা সময়ত তোমাৰ চৰিত্ৰৰ পৰিচয় পোৱা যায়। 1 নম্বৰ, যেতিয়া তোমাৰ কাষত টকা নাথাকে তেতিয়া তোমাৰ ধৈৰ্যৰ পৰিচয়। 2 নম্বৰ, যেতিয়া তোমাৰ কাষত সকলো থাকে তেতিয়া তোমাৰ ব্যৱহাৰৰ পৰিচয়। আপোনাৰ ঘৰখনত যিমানেই মানুহ নাথাকক কিয়, যদি আপোনাৰ মা নাথাকে তেনেহ'লে ঘৰখন কিবা উদং উদং যেন লাগে। জোৰ কৰি সম্পৰ্ক ধৰি ৰখাৰ প্ৰয়োজন নাই। যিয়ে থাকিব বিচাৰে সি এনেই থাকিব, আৰু যিয়ে যাব বিচাৰে সি সদায় যাবই। সকলো ল'ৰাই শৰীৰ নিবিচাৰে, কোনোৱে অলপ ভাল পোৱা পালেই নিজৰ সকলো বিলাই দিবলৈ চেষ্টা কৰে। নিজৰ ঘৰখন ভালেই হওক বা বেয়াই হওক, নিজৰ ঘৰৰ নিচিনা শান্তি কোনো ৰাজপ্ৰসাদত পোৱা নাযায়। মূল্যৱান কোনো বস্তু হেৰালেও ইমান কষ্ট নহয় যিমান কষ্ট হয় কাষৰ মানুহবোৰ পৰিৱৰ্তন হৈ গ'লে। এটা সম্পৰ্ক মাথো গঢ়ি তুলিলেই নহয়, সেইটোৰ মৰ্যাদাও কিন্তু দিবলৈ শিকিব লাগিব। আপোনাৰ কষ্ট যেতিয়া চকুৰ পানী হৈ বাহিৰলৈ ওলাই যায়, তেতিয়া নিজৰ হাতখনৰ অবিহনে আপোনাৰ চকুৰ পানী মচি দিবলৈ কোনো মানুহ নাথাকে। অহংকাৰ সেইসকলেই কৰে যিয়ে হঠাৎ এনেকুৱা কিছুমান পাই যায় যি পোৱাৰ যোগ্যতা সিহঁতৰ আগতে কেতিয়াও নাছিল। জীৱনত কাকোৱে দুৰ্বল বুলি মনত নাভাবিব। সদায় এটা কথা মনত ৰাখিব, 5 টকাৰ কলম কিন্তু 5 কোটি টকাৰ চেক লিখাৰো কামত আহে। ভাল লগা 1000 মানুহ থাকিব পাৰে, কিন্তু ভাল পোৱা মানুহ এজনেই থাকে। সময় সলনি কৰিবলৈ সময় লাগে, কিন্তু মানুহ সলনি হ'বলৈ সময় নালাগে। আপোনাক জীৱনত ভালে থকাৰ কাৰণে ৰাজপ্ৰসাদৰ প্ৰয়োজন নহয়,
আপোনাৰ লগত যদি এগৰাকী ভাল জীৱন সংগী থাকে সেয়াই আপোনাৰ কাৰণে যথেষ্ট। অতি সোনকালে খং উঠা মানুহবোৰৰ মনত বহু পৰিমাণে ভাল পোৱা থাকে যি সকলোৱে বুজিব নোৱাৰে। অস্ত্ৰৰ আঘাত শুকাই যায় কিন্তু কথাৰ আঘাত নুশুকায়। সেয়েহে কাৰোবাক কিবা কোৱাৰ আগত অলপ ভাবি চিন্তি সদায় ক'ব লাগে। সন্মান যদি কৰিব লাগে তেনেহ'লে গুণ দেখি কৰা, ধন দেখি নহয়। বিশ্বাস যদি কৰিব লগা হয় নিজৰ ওপৰত কৰা, আনৰ ওপৰত নহয়। চাকৰিটো হৈ গ'লে মা দেউতাক আৰু কাম কৰিবলৈ নিদিওঁ। এনেধৰণৰ সপোন বুকুত লৈ জীয়াই আছে হাজাৰ হাজাৰ মধ্যবিত্ত পৰিয়ালৰ সন্তানসকল। আজিকালি কথা কমকৈ ক'লেই বেছি ভাল লাগে, কাৰণ মই জানো কথা বুজি পোৱা মানুহৰ সংখ্যা খুবেই কম, কিন্তু আঘাত কৰা মানুহৰ সংখ্যা বহুত বেছি। এটা কলম যিমানেই দামী নহওক কিয় ভিতৰত যদি চিয়াহী নাথাকে তেনেহ'লে সি মূল্যহীন। মানুহ যিমানেই শিক্ষিত নহওক কিয় যদি মনুষ্যত্বই নাথাকে তেনেহ'লে সেই শিক্ষাও কিন্তু মূল্যহীন। মানুহ যেতিয়া মিছা সপোন আৰু আৱেগৰ মাজত থাকে তেতিয়া এনেকুৱা লাগে যেন জীৱনটো বহুত সহজ। নিজক ভালে ৰখাৰ দায়িত্ব নিজেই ল'ব লাগিব, কাৰণ বেয়া থাকিলে কোনেও ভালে ৰাখিবলৈ নাহে। পৃথিৱীলৈ অহাৰ খবৰটো 9 মাহ আগতেই জানিব পৰা যায়, কিন্তু পৃথিৱীৰ পৰা যোৱাৰ খবৰ 9 ছেকেণ্ড আগতো জানিব পৰা নাযায়। কষ্ট সহ্য কৰা মানুহবোৰে এদিন সুখী হ'বই, কিন্তু যিসকলে মানুহক কষ্ট দিয়ে তেওঁলোকে কেতিয়াও সুখী হ'ব নোৱাৰে। আপুনি ঘৰৰ ভিতৰত যিমান মন যায় কান্দক, কিন্তু দুৱাৰখন খোলাৰ সময়ত সদায় হাঁহি মুখে খুলিব, কাৰণ যদি কোনোবাই দেখে তেনে আপুনি ভাঙি পৰিছে তেনেহ'লে সিহঁতে আপোনাক আৰু বেছি ভাঙি পেলাব। বৰ্তমান মানুহৰ প্ৰিয় হ'ব গ'লেও অৰ্থনৈতিক যোগ্যতা লাগে। অৰ্থশূন্য মানুহ কেতিয়াও কাৰোৰে প্ৰিয় হ'ব নোৱাৰে। মানুহে তেওঁৰ জীৱনৰ ভুলবোৰ তেতিয়াই বুজিব পাৰে যেতিয়া এটি ভুলৰ কাৰণে জীৱনৰ পৰা বহু কিবা হেৰাই যায়। কাজিয়াৰ সময়ত সদায় মূৰটো শীতল কৰি কথা পাতিব লাগে। মনত ৰাখিব যে কাজিয়াবোৰ এবাৰ ঠিক হ'ব পাৰে, কিন্তু হৃদয় কাটি তেজ ওলোৱাৰ নিচিনা কথাবোৰ কেতিয়াও ঠিক নহয়। আজিৰ দিনত ভদ্ৰতাৰ কোনো মূল্য নাই, কাৰণ ভদ্ৰতাক সকলোৱে দুৰ্বলতা বুলি গ্ৰহণ কৰে। আঘাত পাহৰি যোৱাটো সহজ, কিন্তু অপমান পাহৰি যোৱাটো কেতিয়াও সহজ নহয়। জীৱনত কোনো কামতেই হাৰ নামানিব। মনত ৰাখিব কামটো সহজ হ'লে সকলোৱে কৰিলেহেঁতেন। জীৱনত টকা নথকা পুৰুষ আৰু সৌন্দৰ্যবিহীন নাৰী সঁচাকৈয়ে কোনো মূল্য নাই। সদায় তেওঁলোকে অৱহেলিত হৈ থাকে, কেতিয়াবা সমাজৰ কাষত আৰু কেতিয়াবা আপোন মানুহৰ কাষত। আমাৰ মাগৰাকী হ'ল এনেকুৱা এটা বেংক য'ত আমি আমাৰ খং, অভিমান, কষ্ট সকলোবোৰ জমা ৰাখিব পাৰোঁ। আৰু দেউতা হ'ল এনেকুৱা এখন ক্ৰেডিট কাৰ্ড যাৰ সহায়ত আমি পৃথিৱীৰ সকলো সুখ কিনিব পাৰোঁ। আপুনি পাৰিলে মিছা কোৱাৰ অভ্যাস বন্ধ কৰক। হয়তো আপোনাৰ মিছা কথাই এদিন আপোনাৰ জীৱন ধ্বংস কাৰণ হৈ পৰিব পাৰে। আমাৰ জীৱনটো এনেকুৱাই, কেতিয়াবা এনে লাগিব যেন আপুনি বৰ সুখী, কেতিয়াবা এনে লাগিব যেন আপোনাতকৈ দুখী আৰু এই পৃথিৱীত কোনোৱেই নাই। কাৰোবাৰ অৱহেলা মানে জীৱন শেষ নহয়। এজনৰ কাষত মূল্যহীন হ'ব পাৰে, সকলোৰে কাষত নহয়। ধৈৰ্য ধৰক, মনক শক্তিশালী কৰক। মনত ৰাখিব সময় সদায় এটা অৱস্থাত নাথাকে। বেয়া সময়ৰ পিছত ভাল সময় সদায় আহে। দূৰত্বই সম্পৰ্ক নষ্ট নকৰে, সম্পৰ্ক নষ্ট কৰে সদায় আপোনাৰ অৱহেলাই। এই পৃথিৱীত কিছুমান মানুহে আপোনাক সিমানখিনিহে ভাল পাব যিমানখিনি তেওঁলোকে আপোনাক ব্যৱহাৰ কৰিব পাৰিব। তেওঁলোকৰ অসাধাৰণ প্ৰেম তেতিয়াই থমকি ৰ'ব যেতিয়া তেওঁলোকৰ স্বাৰ্থ পূৰণ হ'ব। আপুনি অতীতৰ কথা ভাবি লাভ নাই, কাৰণ সেইটো হেৰাই গৈছে। বৰ্তমানক লৈ ভাবক, কাৰণ ভৱিষ্যত আপোনাৰ বাবে অপেক্ষা কৰি আছে। সদায় কম কথা কওক, বেছি চিন্তা কৰক। মনত ৰাখিব, যিটো মাছে মুখ বন্ধ কৰি ৰাখে সেইটো মাছ কেতিয়াও বৰশীত ধৰা নপৰে। সকলো সময়ত নিজৰ সিদ্ধান্ত মতে চলিবলৈ চেষ্টা কৰক, কাৰণ এই পৃথিৱীত কোনেও কাৰোৰ ভাল হোৱাটো কেতিয়াও নিবিচাৰে। জীৱনত 3জনক কেতিয়াও ক্ষমা নকৰিবা। 1 নম্বৰ, যিয়ে ভালপোৱাৰ নামত অভিনয় কৰে। 2 নম্বৰ, যিয়ে বন্ধুত্বৰ সুযোগ লৈ আপোনাক বেইমানি কৰে। 3 নম্বৰ, যিয়ে বিশ্বাসক অসন্মান কৰে। চেহেৰাৰ প্ৰেমত পৰিলে তেওঁক পাহৰিব পাৰি, কিন্তু কথাৰ প্ৰেমত পৰিলে তেওঁক কেতিয়াও পাহৰিব নোৱাৰি। আপোনাৰ পৰিস্থিতি যিকোনো সময়তে সলনি হ'ব পাৰে, গতিকে জীৱনত কেতিয়াও কাকোৱে আঘাত নিদিব। আজি হয়তো আপুনি বহুত শক্তিশালী, কিন্তু সময় আপোনাতকৈ বহু বেছি শক্তিশালী। আপোনাৰ পত্নীৰ মূল্য তেতিয়াই বুজি পাব যেতিয়া আপুনি অসুস্থ অৱস্থাত বিচনাত পৰি থাকিব। তেতিয়া পত্নীৰ অবিহনে সেৱা কৰিবলৈ কাকোৱেই বিচাৰি নাপাব। পত্নী স্বামীৰ বাবে আটাইতকৈ ডাঙৰ শুভাকাংক্ষী,
জীৱনত সুখী হোৱাৰ এটা মন্ত্ৰ আছে, আশা কেৱল নিজৰ ওপৰত ৰাখক, আন কাৰোবাৰ ওপৰত নহয়। আপোনাৰ সময়বোৰ বেয়া হ'লে সময় আপোনাক বহু কিবা কিবি শিকাই থৈ যায়। আনকি আপোনাক ভালদৰে বুজি পোৱা, ভালদৰে চিনি পোৱা মানুহজনো কিন্তু আঁতৰি যায়। যিয়ে তোমাক আঘাত দিছে তেওঁক পাহৰি যোৱা, কিন্তু সেই আঘাতৰ পৰা যি শিক্ষা পাইছা সেয়া কেতিয়াও পাহৰি নাযাবা। কাৰোবাৰ পৰা কষ্ট পালে ভাঙি নপৰিবা। মনত ৰাখিবা, প্ৰতিটো কষ্টই কিবা নহয় কিবা এটা শিক্ষা দি যায় জীৱনত। সকলো সময়ত এনেকুৱা মানুহৰ লগত থাকিবলৈ চেষ্টা কৰক, যিয়ে তোমাক সন্মান কৰে, কাৰণ সন্মান ভাল পোৱাতকৈ বহু বেছি মূল্যৱান। জীৱনত পাৰিলে এইখিনি ভুল আপুনি কেতিয়াও নকৰিব। 1 নম্বৰ, প্ৰতাৰকক দ্বিতীয়বাৰ বিশ্বাস নকৰিব। 2 নম্বৰ, মিছলীয়া এজনৰ পৰা সত্য কেতিয়াও আশা নকৰিব। 3 নম্বৰ, যিসকল আপোনাৰ জীৱনৰ পৰা গুচি গৈছে তেওঁলোকক ঘূৰি আহিবলৈ নিদিব। 4 নম্বৰ, অসৎ মানুহক কেতিয়াও সৎ উপদেশ নিদিব। 5 নম্বৰ, অত্যাধিক অহংকাৰী আৰু স্বাৰ্থপৰ লোকৰ পৰা সময় কেতিয়াও আশা নকৰিব। 6 নম্বৰ, অমানৱীয় মানুহৰ পৰা জ্ঞান নল'ব। 7 নম্বৰ, ব্যস্ত মানুহৰ পৰা বন্ধুত্ব কেতিয়াও আশা নকৰিব। 8 নম্বৰ, ভুল স্বীকাৰ নকৰা মানুহৰ পৰা সদায় আঁতৰি থাকিবলৈ চেষ্টা কৰক। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।